মহানগৰীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ প্ৰেক্ষাগৃহত বহনক্ষম আৰ্হি আৰু ধাৰণাৰ ওপৰত জিলা পৰ্যায়ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা আসাম সায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ পৃষ্ঠপোষকতাত আৰু ৰুবেল উইমেন আপলিফটেড এছ'চিয়েশ্যন অফ আসাম নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত মহানগৰীৰ 30ৰো অধিক চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ইকো ক্লাবসমূহে অংশ লয়। এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান আৰু আলোচনা চক্ৰ। সূৰ্যকুমাৰ বৰদলৈয়ে আদৰণি ভাষণ দিয়াৰ পিছত অনুষ্ঠানটো উদ্বোধন কৰে শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষা ডক্টৰ গীতা দত্ত বৰুৱাই। ইফালে বহনক্ষম আৰ্হিৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ মূল্যায়নকাৰী হিচাপে উপস্থিত থাকে পশু চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বাবুল শৰ্মা, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ জয়শ্ৰী চৌধুৰী, প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ আৰু সমাজকৰ্মী পলাশ লাহন। বহনক্ষম আৰ্হিৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মহৰ্ষি বিদ্যামন্দিৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে, দ্বিতীয় স্থান লাভ কৰে শ্ৰীমন্ত শংকৰ একাডেমীয়ে। ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে চতুৰ্থ স্থান লাভ কৰে মালৈবাৰী বালক বালিকা মাধ্যমিক বিদ্যাপীঠে। ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ জৰিয়তে অসম চৰকাৰৰ আসাম ষ্টেট টেকনলজি কাউন্সিলৰ সাহায্যত আমি কামৰূপ মহানগৰ জিলাৰ ডিষ্ট্ৰিক্ট নডেল এজেঞ্চি হিচাপে যিটো EEP এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰামৰ জৰিয়তে মিছন ফৰ লাইফৰ গোটেই ভাৰতবৰ্ষতে চলি থকা মিছন ফৰ লাইফৰ এটা কাৰ্যসূচীৰ অন্তৰ্গত আমি জিলা পৰ্যায়ৰ এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুল ইকো ক্লাবৰ জৰিয়তে এটা প্ৰদৰ্শনমূলক মডেল তৈয়াৰ কৰিবৰ কম্পিটিশ্যন প্ৰতিযোগিতামূলক কাৰ্যসূচী হাতত ৰখা হৈছে। এই কাৰ্যসূচী দিনতীয়াকৈ ৰখা হৈছে আৰু ইয়াত যিসকল পুৰস্কৃত হ'ব প্ৰথম পৰ্যায়ৰ পুৰস্কাৰ পোৱা ছাত্ৰ ছাত্ৰীজনক ইউনিচেফৰ জৰিয়তে যিটো বিশ্ব পৰিৱেশৰ কাৰ্যসূচী 5 জুনত অনুষ্ঠিত হ'ব তাতো পুৰস্কৃত কৰা হ'ব আৰু ভৱিষ্যতে এই ছাত্ৰজনক স্কুল এনভাইৰনমেণ্ট ভলণ্টিয়াৰ হিচাপে স্বীকৃতি দি তেখেতলোকক প্ৰশিক্ষণ আৰু গাঁও পৰ্যায়ত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেখেতলোকক সহযোগিতা আগবঢ়াব।